हेलो स्टूडेंट आज এই ভিডিওটোত আমি ক্লাস 12 ইংলিশৰ ইন্ডিগো চেপ্টাৰ 2 মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ তোমালোকৰ আগত ডিসকাশন কৰিম। আমি বহুত এনালাইসিস কৰি এই চেপ্টাৰটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ প্ৰিপেয়াৰ কৰিছো। আজি এই ভিডিওটোত যেগিটা কোৱেশ্চন আমি ৰাখিছো ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত আহিব পাৰে। তোমালোকে কোৱেশ্চনবোৰ এবাৰ পৰীক্ষাৰ আগত চাই যাবা। আৰু আমি তোমালোকক দ্য লাষ্ট লেসন লস স্প্ৰিং এইবোৰ চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন দিলো। যদি কোনোবাই চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ চাই লবা। তেনেহলে আজি আমি এই ভিডিওটো স্টাৰ্ট কৰিছো। তো ইয়াতে এক নম্বৰ যেটো ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো হল হু ওয়াজ ৰাজকুমাৰ শুক্লা হোয়াৰ ইজ চম্পাৰণ সিচুৱেটেড। যে ৰাজকুমাৰ শুক্লা কোন আৰু চম্পাৰণটো কত অৱস্থিত। ঠিক আছে, তো এই কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট। তাৰ পিছত দুই নম্বৰ যেটো কোৱেশ্চন ইম্পৰ্টেন্ট সেইটো হল Why is Rajkumar Shukla described as being resolute? Resolute মানে কি? Resolute মানে হৈছে দৃঢ় বা তোমালোকে ক'ব পাৰা আকৰ্ষক। ঠিক আছে, তো ইয়াতে কি কৈছে যে ৰাজকুমাৰ শুক্লাক resolute বুলি কিয় কৈছে। তো এইটো লিখিছে যে Why is Rajkumar Shukla described as being resolute? ৰাজকুমাৰ শুক্লাক resolute বুলি কিয় কৈছে। ঠিক আছে, তো এইটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। নেক্সট যেটো 3 নম্বৰ কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয় সেইটো হল Why did Gandhi visit Lucknow in 1916? গান্ধীয়ে কিয় লক্ষ্ণৌত গৈছিল 1916ত। তো এইটো তোমালোকক ইয়াতে লিখিব কৈছে। তাৰ পিছত নেক্সট 4 নম্বৰ যেটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় সেইটো হল 1 নম্বৰৰ কাৰণে আহিব পাৰে Which country had developed synthetic indigo? তো ইয়াৰ উত্তৰটো হ'ব জাৰ্মানী। নেক্সট 5 নম্বৰ যেটো কোৱেশ্চন সেইটো হল Whom did Gandhi and Shukla go to meet at Patna? তো গান্ধী এণ্ড শুক্লা মানে পাটনাত গৈ কাক লগ ধৰিছিল। ঠিক আছে, তো এইটো তোমালোকক পৰীক্ষাত আহিব পাৰে। নেক্সট 6 নম্বৰ যেটো কোৱেশ্চন সেইটো হল Why is the Champaran episode significant? যে চাম্পাৰণ যেটো এপিসোড আছিল সেইটো সিগনিফিকেন্ট কিয় এইটো আমাক এই কোৱেশ্চনটো লিখিব কৈছে। এনেকুৱা ধৰণৰ তোমালোকৰ কোৱেশ্চন পৰীক্ষাত আহিব পাৰে। ঠিক আছে, তো এইটো কোৱেশ্চন তোমালোকে ভালকৈ পঢ়িবা। Why is the Champaran episode significant? নেক্সট যেটো 7 নম্বৰ কোৱেশ্চন এইটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহিব পাৰে। তো ইয়াতে কি লিখিছো এক্সপ্লেইন দ্য স্টেটমেন্ট। এইটো যেটো স্টেটমেন্ট আছে দ্য বেটেল অফ চম্পাৰণ ইজ অন। এই স্টেটমেন্টটো তোমালোকক এক্সপ্লেইন কৰিব দিব পাৰে। আৰু এই কোৱেশ্চনটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহিব পাৰে, নহলে কেতিয়াবা তোমালোকৰ 2 মাৰ্কৰ কাৰণে দিব পাৰে। কিন্তু এইটো কোৱেশ্চন 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয় যে এক্সপ্লেইন দ্য স্টেটমেন্ট দ্য বেটেল অফ চম্পাৰণ ইজ অন। ঠিক আছে, তাৰ পিছত নেক্সট 8 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 8 নম্বৰটো দিয়া আছে ডিসক্ৰাইব দ্য এক্সপ্লইটেশন অফ দ্য ইন্ডিগো শেয়াৰ কিপাৰ্ছ বাই দ্য ইংলিছ লেণ্ডলৰ্ড। ডিড গান্ধী হেল্প দেম টু গেট এন অনাৰেবল সেটেলমেন্ট। তো এইটো কোৱেশ্চনত তোমালোকৰ ভালেবাৰ পিৱাইকত আহা হয় আৰু এইটো এটা তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চনো হয়। সো এইটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে। ঠিক আছে, তো তোমালোকে এই কোৱেশ্চনটো ভালকৈ চাবা। তো এইগিটা আছিল তোমালোকৰ ইন্ডিগো চেপ্টাৰ 2ৰ ইম্পৰ্টেন্ট কোৱেশ্চন। আশা কৰিছো এইগিটা কোৱেশ্চন তোমালোকে পৰীক্ষাৰ আগত চাই যাবা আৰু ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহিব পাৰে। আৰু যদি কোনোবাই আগৰ ভিডিঅ'বোৰ চোৱা নাই তোমালোকে চাই লবা। আৰু আমি ইংলিছ গ্ৰামাৰৰ তোমালোকক প্ৰিপজিশনৰ এটা ভিডিঅ' দিছো, সেইটো ভিডিঅ' তোমালোকে চাই লবা। আশা কৰিছো তোমালোকে ভিডিঅ'টো ভাল পালা। যদি ভিডিঅ'টো ভাল পালা তেনেহলে ভিডিঅ'টোৰ এটা লাইক কৰি দিবা আৰু যদি চেনেলটো নতুন হোৱা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে আজি ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো।